নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজি হৈছে 18 মে। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। তাৰে ভিতৰত প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো উচ্ছেদিত জনতাৰ দুখ সহিব নোৱাৰি এইবাৰ মানৱতাৰ পৰিচয় দাঙি ধৰিলে বদৰুদ্দিন আজমলে। হয়, আপুনি ঠিকেই শুনিছে। প্ৰায় 17টাকৈ উচ্ছেদিত পৰিয়ালক এইবাৰ বদৰুদ্দিনৰ ফাউণ্ডেশ্যনে আগবঢ়াব 1 কোটিকৈ চৰকাৰী ঘৰ। পুনৰ জনাইছোঁ, অবৈধ বেদখলকাৰীৰ ৰক্ষক হৈ পৰিছে এক প্ৰকাৰ বদৰুদ্দিন আজমল। বেদখলকাৰীক দিব এইবাৰ পকীঘৰ বদৰুদ্দিন আজমলে। প্ৰায় 17টাকৈ উচ্ছেদিত পৰিয়ালক 1 কোটিকৈ ঘৰ উপহাৰ হিচাপে দিব আজমল ফাউণ্ডেশ্যনে। প্ৰায় 56 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব প্ৰায় 17টাকৈ বাসগৃহ। উচ্ছেদিত অবৈধ বেদখলকাৰীলৈ দৰত উপজিছে এইবাৰ বদৰুদ্দিন আজমলৰ। উচ্ছেদিত পৰিয়ালৰ প্ৰায় 650 গৰাকী ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰো দায়িত্ব ইতিমধ্যে গ্ৰহণ কৰিছে বদৰুদ্দিনে। দবকাৰ যমুনা মৌদাঙ্গা সংৰক্ষিত বনাঞ্চলৰ পৰা প্ৰায় 17টাকৈ উচ্ছেদিত পৰিয়ালক 1 কোটিকৈ ঘৰ উপহাৰ হিচাপে দিব এইবাৰ বদৰুদ্দিন আজমলে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জমিয়ত উলেমাই হিন্দৰ নেতা তথা আৰছাদ মাদানীয়ে কেইটিমান মুহূৰ্তৰ পূৰ্বে মুছলমানসকলক উদ্দেশ্যি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰছাদ মাদানীয়ে এই সন্দৰ্ভত কি কৈছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, মুছলমানে কেতিয়াও হাৰ মনা নাছিল আৰু কেতিয়াও হাৰ নামানে। মুছলমানৰ ওপৰত এতিয়া বলপূৰ্বক জাপি দিয়া হৈছে বন্দে মাতৰম। মুছলমানৰ ন্যায় বিচাৰি আৰছাদ মাদানীৰ এয়া হৈছে বিতৰ্কিত মন্তব্য। দেশৰ মুছলমানক ভয় ভুবুকি দি হাৰাশাস্তি কৰা হৈছে বৰ্তমান সময়ত। লগতে মুছলমানক প্ৰেমেৰে বুজাব পাৰিব, কিন্তু বলেৰে কেতিয়াও নোৱাৰে। মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে এতিয়া দেশত। চৰকাৰে বৰ্তমান সময়ত এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে। ইয়াৰ উপৰিও UCC বন্দে মাতৰম বাধ্যতামূলক কৰি মুছলমানক বৰ বেয়াকৈ কষ্ট দিছে। মুছলমানৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক এখন ডাঙৰ যুঁজ হ'ব। কেৱল মুছলমানেই নহয়, ইছলামকো ক্ষতি কৰিব বিচাৰিছে এতিয়া এইখন চৰকাৰে। ইছলামক শেষ কৰিব বিচৰাসকল এদিন চাব নিজেই সকলো শেষ হৈ যাব। কাৰণ ইতিহাস সাক্ষী আছে, মুছলমানক কোনেও আৰু কেতিয়াও শেষ কৰিব নোৱাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলেমাই হিন্দৰ নেতা তথা আৰছাদ মাদানীয়ে কেইটিমান মুহূৰ্তৰ পূৰ্বে এনেদৰে মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো সাৱধান দেশবাসী। কাৰণ ইতিমধ্যে দেশত লাহে লাহে বিয়পিবলৈ ধৰিছে মাৰাত্মক ভাইৰাছ। তীব্ৰ জ্বৰ আৰু মাংসপেশীৰ বিষ হ'লেই আপুনি সাৱধানতা অৱলম্বন কৰিব লাগিব, অন্যথা আপুনি ভয়ংকৰ বিপদত পৰিব পাৰে। পুনৰ জনাইছোঁ, তীব্ৰ জ্বৰ আৰু মাংসপেশীৰ বিষত আপুনি বাৰু ভুগিছে নেকি? যদিহে ভুগিছে তেন্তে সাৱধানতা অৱলম্বন কৰক। কাৰণ দেশত এইবাৰ আহিছে শক্তিশালী ইবোলা ভাইৰাছ। তীব্ৰ গতিত বৃদ্ধি পাইছে এতিয়া সংক্ৰমণৰ হাৰ, আৰু ইবোলা ভাইৰাছৰ বাবে ইতিমধ্যে WHO জাৰি কৰিছে হেল্থ ইমাৰ্জেঞ্চি। আৰু এই ইবোলা ভাইৰাছত আক্ৰান্ত হৈ ইতিমধ্যে মৃত্যুৰ মুখত পৰিছে প্ৰায় 80জনকৈ লোক। লগতে 246 জনতকৈও অধিক লোকৰ দেহত ধৰা পৰিছে ইতিমধ্যে ইবোলাৰ অৱস্থিতি। আৰু বহু লোকৰ স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে ইতিমধ্যে চিকিৎসকসকলে। তথ্য অনুসৰি প্ৰতিষেধক প্ৰদানেও নিৰাময় প্ৰদান কৰিব পৰা নাই বৰ্তমানেও এই ভাইৰাছত আক্ৰান্ত হোৱা ব্যক্তিসকলক, যাৰ বাবে চিন্তাত পৰিছে এতিয়া চিকিৎসক মহল। ইয়াৰ উপৰিও বৰ্তমানলৈকে মহামাৰীৰ ৰূপ ধাৰণ কৰা নাই যদিও সংক্ৰমণৰ দ্ৰুতগতিয়ে এতিয়া মাতিছে ভয়ংকৰভাৱে বিপদ। আৰু এই সংক্ৰমণৰ পৰা জনসাধাৰণক ৰক্ষা কৰিবলৈ WHO জাৰি কৰিছে বিশেষ সতৰ্কতা। তীব্ৰ জ্বৰ, শৰীৰ দুৰ্বল, মাংসপেশীৰ বিষ আৰু ৰক্তক্ষয়ৰ দৰে সমস্যা হ'লেই কাষ চাপক আপুনি স্বাস্থ্য বিশেষজ্ঞৰ। লগতে তেজ বমি থু খেকাৰ বা বীৰ্যৰ জৰিয়তে সংক্ৰমিত হয় যিহেতু এই মাৰাত্মক ভাইৰাছ। জানিব পৰা মতে ইতিমধ্যে আফ্ৰিকাৰ বহুকেইখন দেশত চলিছে এই ইবোলা ভাইৰাছৰ সন্ত্ৰাস। জানিব পৰা মতে আফ্ৰিকাৰ শীৰ্ষ স্বাস্থ্য সংস্থা তথা CDCৰ তৰফৰ পৰা সংক্ৰমণ ৰোধৰ চেষ্টা এতিয়াও অব্যাহত ৰখা হৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বুলডোজাৰ একশ্যন চলি থকাৰ মাজতে সৃষ্টি হৈছে এইবাৰ উত্তপ্ত পৰিস্থিতি। এক প্ৰকাৰ আৰক্ষীয়ে কৰিবলৈ বাধ্য হৈ পৰিছে লাঠিচাৰ্জ। ক'ত এই ঘটনা সংঘটিত হৈছে সবিশেষ জনাম
ফুল স্ক্ৰিনৰ জৰিয়তে। পুনৰ জনাইছোঁ, এইবাৰ আদালতৰ সন্মুখত চলিল প্ৰশাসনৰ বুলডোজাৰ আৰু বুলডোজাৰৰ কোব পৰাৰ লগে লগে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। জানিব পৰা মতে জিলা আদালতৰ সন্মুখত থকা অবৈধ চেম্বাৰত চলিল এইবাৰ প্ৰশাসনৰ বুলডোজাৰ আৰু তাৰ পাছতেই এতিয়া শ শ আৰক্ষীৰ লগতে নিৰাপত্তাৰক্ষীও মোতায়েন কৰা হৈছে। কেৱল ইমানেই নহয়, অবৈধভাৱে নিৰ্মাণ কৰা দোকানতো চলিছিল প্ৰশাসনৰ বুলডোজাৰ আৰু উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মী চলোৱা হৈছিল এই উচ্ছেদ অভিযান। প্ৰায় 240তকৈও অধিক অবৈধ নিৰ্মাণৰ ওপৰত বুলডোজাৰ চলোৱাৰ নিৰ্দেশ ইতিমধ্যে জাৰি কৰিছিল উচ্চ ন্যায়ালয়ে। যোগী আদিত্যনাথৰ চৰকাৰৰ এয়া হৈছে কঠোৰ বুলডোজাৰ একশ্যন। বুলডোজাৰ চলাৰ লগে লগে তাৰ পিছতেই উকিলসকলে আৰম্ভ কৰিছিল প্ৰতিবাদ আৰু পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে আৰক্ষীয়ে কৰিবলৈ বাধ্য হয় লাঠিচাৰ্জ। পৰৱৰ্তী খবৰটো হৈছে বিজেপিৰ বিধায়ক তথা দিগন্ত কলিতাই এইবাৰ মাইকত আজান দিয়াৰ প্ৰক্ৰিয়াটোৰ সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। বিধায়কগৰাকীয়ে আজান দিয়াৰ সন্দৰ্ভত কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰিনৰ জৰিয়তে। পুনৰ জনাইছোঁ, অসমৰ ৰাজপথত নামাজ আদায় কৰি কোনেও এতিয়াৰে পৰা চলাব নোৱাৰিব দাদাগিৰি। পশ্চিমবংগৰ দৰে দাদাগিৰি অসমত ভুলতো নচলিব। প্ৰত্যেক শুক্ৰবাৰে নামাজ আদায় কৰিব আৰু আন মানুহক অসুবিধা দিব, সেয়া কেতিয়াও হ'ব নোৱাৰে। লগতে মাইকত 5 বাৰকৈ আজান কি কাৰণে আদায় দিব লাগে? অন্তৰত ধৰ্ম ৰাখক, ৰাইজক শুনাই কেতিয়াও নহয়। এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শুক্ৰবাৰৰ বাহিৰে আন দিনা মাইকত আজান দিয়া একেবাৰে বন্ধ কৰি দিয়ক অসমত। বিজেপিৰ বিধায়ক তথা দিগন্ত কলিতাই এনেদৰে কেইটিমান মুহূৰ্তৰ পূৰ্বে ডাঙৰ মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশত পেট্ৰল ডিজেলৰ নাটনি চলি থকাৰ মাজতে ৰাজ্যবাসীৰ বাবে আহি গ'ল ভাল খবৰ। কাৰণ অসমৰ ভূমিত খাৰুৱা তেলৰ সন্ধান ইতিমধ্যে পোৱা গৈছে। প্ৰায় 30 বিঘা পৰ্যন্ত মাটি সামৰি ইতিমধ্যে চলোৱা হৈছে খনন কাৰ্য। পুনৰ জনাইছোঁ, পেট্ৰল ডিজেলৰ নাটনিৰ মাজতে ৰাজ্যবাসীৰ বাবে আহি গ'ল ভাল খবৰ। অসমৰ ভূমিত ওলাইছে খাৰুৱা তেলৰ সন্ধান। জানিব পৰা মতে প্ৰায় 30 বিঘা মাটি সামৰি চলিছে এই খনন কাৰ্য। ভাৰতীয় তেল নিগমে চলাইছে ইতিমধ্যে এই খনন। নলবাৰীৰ সীমান্তৱৰ্তী শান্তিপুৰত ওলাইছে খাৰুৱা তেলৰ সন্ধান। বিগত 9 মাহ ধৰি ভাৰতীয় তেল নিগমে চলাই আছে বৰ্তমানেও খনন কাৰ্য আৰু শীঘ্ৰেই অসমবাসীৰ বাবে আহিব পাৰে এটা ইতিবাচক খবৰ। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশবাসীলৈ আহি গ'ল এটা বেয়া খবৰ। কাৰণ পেট্ৰল ডিজেলৰ সমান্তৰালকৈ পুনৰ বৃদ্ধি পাইছে CNGৰ মূল্য আৰু এই সন্দৰ্ভত সবিশেষ জনাম ফুল স্ক্ৰিনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশত আকৌ বৃদ্ধি পালে CNGৰ মূল্য। একেটা সপ্তাহতে দ্বিতীয়বাৰলৈ বৃদ্ধি পাইছে CNGৰ দাম। প্ৰতি কিলো CNGৰ মূল্য 1 টকাকৈ বৃদ্ধি পাইছে বৰ্তমান সময়ত। IGLে ইতিমধ্যে মুকলি কৰিছে CNGৰ দামৰ এখন নতুন তালিকা। পেট্ৰল ডিজেলৰ লগতে CNGৰ মূল্য বৃদ্ধিক লৈ বিপদত পৰিছে এতিয়া সমগ্ৰ দেশবাসী। যিহেতু যোৱা 15 মে তাৰিখেই পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰত 3 টকা বৃদ্ধি পোৱাৰ লগতে CNGৰো মূল্য বৃদ্ধি পাইছিল 2 টকালৈ। কেৱল ইমানে নহয়, আজি পুনৰ 1 টকাকৈ বৃদ্ধি পাইছে CNGৰ প্ৰতি কিলোৰ মূল্য। আজিৰ দিনটোত বিশেষকৈ দিল্লীত CNGৰ প্ৰতি কিলোৰ মূল্য হৈছেগৈ 80 টকা 9 পইচা। ইয়াৰ উপৰিও নয়ডা, গ্ৰেটাৰ নয়ডা আৰু গাজিয়াবাদত 88 টকা 70 পইচা হৈছেগৈ বুলি জানিব পৰা গৈছে। আৰু ইয়াৰ পিছতেই দেশৰ অন্যান্য প্ৰান্ততে নতুন তালিকা মতে নিৰ্ধাৰণ কৰা হ'ব মূল্য। নিউজ ডেস্ক ৰিপোৰ্ট, ZD নিউজ।